নমস্কাৰ সকলোকে ইনফৰ্মেটিভ ফেক্টছৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে টিচিং এপ্টিটিউডৰ এটা ভিডিঅ' আমাৰ ইউটিউব চেনেলত আপলোড কৰিছিলোঁ। সেইটো আছিলে পাৰ্ট 1। আজি এইটো পাৰ্ট 2 ভিডিঅ' হ'ব। এই ভিডিঅ'টোৱে আগন্তুক BEd এণ্ট্ৰেন্স, DLED এণ্ট্ৰেন্স, ITEP এক্সাম এই সকলোবিলাক পৰীক্ষাৰ কাৰণে সুবিধাজনক হ'ব। আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আজি প্ৰথম প্ৰশ্নটো হৈছে when you desire to check the knowledge of students in a class the best method would be to এজন শিক্ষকে তেওঁ শিক্ষাৰ্থীয়ে কিমানখিনি শিকিছে সেইখিনি চেক কৰিবলৈ তলত দিয়া কোনটো বেষ্ট মেথড আমি ব্যৱহাৰ কৰিম। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত আটাইতকৈ উপযুক্ত অপশ্যনটো হ'ব অপশ্যন ডি যে পজ দ্য কুৱেশ্যন টু দ্য হোল ক্লাছ এণ্ড দেন চিলেক্ট চামবডি টু আনচাৰ। মানে আমি কুৱেশ্যন এটা গোটেই ক্লাছটোতে থ্ৰ' কৰিব লাগিব আৰু অলপ সময় ৰৈ কোনোবা এজনক পইণ্ট আউট কৰিব লাগিব যাতে তেওঁ আনচাৰটো দিয়ে। একেটা সময়তে আমি কেইবাটাও মাল্টিপল কুৱেশ্যন সুধি দিলে আমাৰ ষ্টুডেণ্টখিনি কনফিউজ হ'ব আৰু যদি আমি কেৱল ইণ্টেলিজেন্ট ষ্টুডেণ্টটোকে সুধোঁ সেইটো হ'লেও উপযুক্ত মেথড নহ'ব। ইম্পৰ্টেণ্ট কুৱেশ্যন এ টিচাৰ্ছ এছেছমেণ্ট অফ ষ্টুডেণ্টছ লাৰ্ণিং প্ৰগ্ৰেছ ডিউৰিং এ লেচন ইজ ন'ন এজ। মানে এটা পাঠ চলি থকাৰ সময়ত শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ শিকনৰ অগ্ৰগতি মূল্যায়ন কৰা কাৰ্যটোক কি বুলি কোৱা হয়। এতিয়া আমাৰ এই কুৱেশ্যনটো মানে ফৰ্মেটিভ এছেছমেণ্ট, ছামেটিভ এছেছমেণ্ট, ডায়গনষ্টিক এছেছমেণ্ট বা প্ৰগনিষ্টিক এছেছমেণ্ট এই বিষয়কেইটাৰ ওপৰত কুৱেশ্যন আহে। এতিয়া যেতিয়া এটা পাঠ চলি থকাৰ সময়ত শিক্ষকজনে মূল্যায়ন কৰিব সেইটোক ক'ব ফৰ্মেটিভ এছেছমেণ্ট মানে গঠনমূলক মূল্যায়ন। আমাৰ বাকী যিকেইটা অপশ্যন দিছে ছামেটিভ এছেছমেণ্ট ইট ইজ ডান এট দ্য এণ্ড অফ এ ইউনিট বা টাৰ্ম। মানে এটা পাঠ বা ইউনিট শেষ হোৱাৰ পিছত যেতিয়া আমাৰ পৰীক্ষা যেতিয়া পতা হয় সেইটোক ক'ব ছামেটিভ এছেছমেণ্ট। ডায়গনষ্টিক এছেছমেণ্টটো হৈছে ডান বিফ'ৰ টিচিং টু আইডেণ্টিফাই ষ্টুডেণ্ট ষ্ট্ৰেংথ এণ্ড উইকনেছেছ। তাৰপিছত প্ৰগনিষ্টিক এছেছমেণ্ট হৈছে ইউজ টু প্ৰিডিক্ট ফিউচাৰ পাৰফৰ্মেঞ্চ অৰ পটেঞ্চিয়েল। গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব ফৰ্মেটিভ এছেছমেণ্ট। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য মেইন পাৰ্পাছ অফ ইউজিং টিচিং এইডছ ইন ক্লাছৰুম ইজ টু। শ্ৰেণীকোঠাত শিক্ষণ সহায়ক সামগ্ৰী ব্যৱহাৰৰ মুখ্য উদ্দেশ্য কি? ইয়াৰ অপশ্যনখিনি দিছে ৰিপ্লেচ দ্য নিড ফৰ ভাৰ্বেল কমিউনিকেশ্যন ইন দ্য ক্লাছৰুম। অপশ্যন বি এনহেন্স আণ্ডাৰষ্টেণ্ডিং এণ্ড ফেচিলিটেট লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ। অপশ্যন চি এণ্টাৰটেইন ষ্টুডেণ্টছ এণ্ড কিপ দেম এনগেজ ডিউৰিং লেচনছ। অপশ্যন ডি এছেছ ষ্টুডেণ্টছ নলেজ এণ্ড আণ্ডাৰষ্টেণ্ড অফ দ্য ছাবজেক্ট। এতিয়া এই অপশ্যন কেইটাৰ ভিতৰত উপযুক্ত আনচাৰটো হ'ব এনহেন্স আণ্ডাৰষ্টেণ্ডিং এণ্ড ফেচিলিটেট লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ। মানে শিক্ষণ সহায়ক সামগ্ৰীবিলাকে কোনো এটা বিষয়বস্তু অতি সহজতে বুজি পোৱাত সহায় কৰে আৰু ই শিকনৰ অভিজ্ঞতা সহজ কৰি তোলে। সেইবাবে আমি এটা পাঠ যেতিয়া পঢ়াওঁ তেতিয়া আমি বিভিন্ন ধৰণৰ টিচিং এইডছ যেনে চাৰ্টছ, মডেলছ, ভিডিঅ'জ, মেপছ, স্মাৰ্ট বৰ্ড এইবিলাক ব্যৱহাৰ কৰিব লাগে। এইবিলাক ব্যৱহাৰে শ্ৰেণীকোঠাটো অধিক আগ্ৰহী কৰি তুলিব আৰু লগতে ছাত্ৰ ছাত্ৰীসকলে সহজতে বুজি পোৱাটো সহায়ক হ'ব। নেক্সট কুৱেশ্যন দ্য বেষ্ট ৱে টু এড্ৰেছ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এমং দ্য ষ্টুডেণ্ট ইন দ্য ক্লাছৰুম ইজ। শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ ব্যক্তিগত পাৰ্থক্য সমাধান কৰাৰ সৰ্বোত্তম উপায় হৈছে আৰু ইয়াৰ অপশ্যনখিনি দিছে এডাপ্টিং টিচিং মেথডছ টু মিট নিডছ অফ অল দ্য ষ্টুডেণ্টছ। অপশ্যন বি টিচিং দ্য ছেইম কণ্টেণ্ট টু অল দ্য ষ্টুডেণ্ট ইন দ্য ক্লাছ ইন এ ইজি ৱে। Option C, following a standardized curriculum without modification. Option D, providing remedial instruction to students who lag behind. এই অপশ্যন কেইটাৰ ভিতৰত আটাইতকৈ উপযুক্ত উপায়টো হৈছে অপশ্যন এ এডাপ্টিং টিচিং মেথডছ টু মিট নিডছ অফ অল দ্য ষ্টুডেণ্টছ। মানে ইয়াত শিক্ষাৰ্থীসকলৰ প্ৰয়োজন অনুসৰি আমি এটা উপযুক্ত মেথড আমি বাছনি কৰি ল'ব লাগিব। তেতিয়াহে আমাৰ যি ব্যক্তিগত পাৰ্থক্য সেইটো সমাধান কৰিব পাৰিম। বাকীকেইটা অপশ্যনত যিটো দিছে আমি ছেইম কণ্টেণ্ট যদি শিক্ষাৰ্থীক পঢ়াওঁ তেতিয়া আমাৰ ইণ্ডিভিজুৱেল নিডছটো ফুলফিল নহ'ব আৰু লগতে আমাৰ যদি কাৰিকুলামখনো যদি আমি সাল সলনি নকৰোঁ তেতিয়াও আমাৰ সেই ব্যক্তিগত পাৰ্থক্যটো থাকিয়ে যাব আৰু লাষ্টত যদি ৰিমিডিয়েল ইনষ্ট্ৰাকশ্যন সেইটো বেষ্ট উপায় নহয়। গতিকে আমাৰ বেষ্ট উপায়টো হৈছে সকলো শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি আমি শিক্ষাদান পদ্ধতিটো আমি ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে আমাৰ ব্যক্তিগত পাৰ্থক্য সমাধান হ'ব। নেক্সট কুৱেশ্যন লাৰ্ণিং অবজেক্টিভছ ইন টিচিং ৰেফাৰ্ছ টু। শিক্ষাদানত শিক্ষণীয় উদ্দেশ্য বুলিলে কি বুজা? আৰু ইয়াত অপশ্যনখিনি দিছে হাই একাডেমিক এচিভমেণ্ট অফ দ্য ষ্টুডেণ্টছ। অপশ্যন বি ইণ্টেণ্ডেড মডিফিকেশ্যন অফ বিহেভিয়াৰ। নাম্বাৰ চি
intended learning experiences given by a teacher. Option D, intended learning outcomes. লাৰ্ণিং অবজেক্টিভছ বুলিলে যিখিনি উদ্দেশ্য আগত লৈ আমি শিক্ষাদান কৰিবলৈ গৈছোঁ তাৰ ফলাফল কি হ'ব সেইটো জনা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ইণ্টেণ্ডেড লাৰ্ণিং আউটকামছ। নেক্সট কুৱেশ্যন, ইন ৰাইটিং অন এ ব্লেকবোৰ্ড ইন এ ক্লাছৰুম এ টিচাৰ নিডছ টু। শ্ৰেণীকোঠাত ব্লেকবোৰ্ডত লিখাৰ সময়ত এজন শিক্ষকে মন কৰিবলগীয়া দিশসমূহ হৈছে অপশ্যন 1, স্পীক এলং উইথ ৰাইটিং, লিখাৰ লগে লগে ক'ব লাগিব। ৰাইট লেজিবলি, স্পষ্ট আৰু সহজে পঢ়িব পৰা ধৰণে লিখিব লাগিব। অপশ্যন 3 দিছে ৰাইট এভৰিথিং হোৱাট হি স্পীক্স, তেওঁ কোৱা সকলো কথাই লিখিব লাগিব। আৰু অপশ্যন 4টো দিছে ষ্টেণ্ড ইন এ প্লেচ ছ' ডেট এভৰি ওৱান কেন চি দ্য ব্লেকবোৰ্ড, শিক্ষকজনে এনেকুৱা এটা ঠাইত থিয় হ'ব লাগিব যাতে সকলো শিক্ষাৰ্থীয়ে ব্লেকবোৰ্ডখন দেখা পায়। এতিয়া এই 4টা অপশ্যনৰ ভিতৰত প্ৰথম যিটো দিছে স্পীক এলং উইথ ৰাইটিং, সেইটো আমি কৰিব লাগিব, লিখাৰ লগে লগে আমি ক'ব লাগিব। স্পষ্ট আৰু সহজে পঢ়িব পৰা ধৰণেও লিখিব লাগিব, কিন্তু মানে শিক্ষকজনে কোৱা সকলো কথা বৰ্ডত নিলিখিলেও হ'ব, যিখিনি প্ৰয়োজনীয় পইণ্ট সেইখিনি লিখিলেই হ'ব। আৰু যিটো 4 নম্বৰটো দিছে যে শিক্ষকজনে এনেকুৱা এটা ঠাইত থিয় হ'ব লাগিব যাতে শিক্ষাৰ্থীয়ে ব্লেকবোৰ্ডখন দেখিব পাৰে। গতিকে আমাৰ যিটো অপশ্যন 3 আছে সেইটো অশুদ্ধ হয়, বাকী যিকেইটা 3টা 1, 2 আৰু 4 সেইকেইটা শুদ্ধ। গতিকে অপশ্যন হ'ব আমাৰ চি। নেক্সট কুৱেশ্যন, হুইচ টিচিং মেথড ইজ মষ্ট লাৰ্ণাৰ চেণ্টাৰ্ড, তলত দিয়া কোনটো শিক্ষণ পদ্ধতি শিক্ষাৰ্থী কেন্দ্ৰিক? অপশ্যন এ লেকচাৰ মেথড, অপশ্যন বি ডিছকাশ্যন মেথড, অপশ্যন চি ডিক্টেশ্যন মেথড আৰু অপশ্যন ডি ডেমনষ্ট্ৰেশ্যন মেথড। এতিয়া এই অপশ্যনকেইটাৰ ভিতৰত আটাইতকৈ শুদ্ধ উত্তৰটো হ'ব ডিছকাশ্যন মেথড, কাৰণ ডিছকাশ্যন মেথডত শিক্ষাৰ্থীসকলে নিজৰ পইণ্ট অফ ভিউখিনি শ্বেয়াৰ কৰিবলৈ সুবিধা পায়, নিজৰ আইডিয়াছ তেওঁলোকে শ্বেয়াৰ কৰে, সেইবাবে এইটো শিক্ষাৰ্থী কেন্দ্ৰিক। বাকী যিটো লেকচাৰ মেথডটো এটা ট্ৰেডিশ্যনেল টিচাৰ চেণ্টাৰ্ড মেথড হয়, ইয়াত কেৱল শিক্ষকে কথাখিনি কৈ যায় আৰু শিক্ষাৰ্থীসকলে পেছিভ লিচনাৰ হিচাপে শুনি যায়। আৰু যিটো ডিক্টেশ্যন মেথড এইটো শিক্ষক কেন্দ্ৰিকেই হয়, আৰু এইটো এটা মেকানিকেল, শিক্ষকে কিছুমান কথা কৈ যাব, সেইখিনি কথা ছাত্ৰ ছাত্ৰীয়ে কেৱল লিখি যায়। আৰু যিটো ডেমনষ্ট্ৰেশ্যন মেথড ইও এটা টিচাৰ চেণ্টাৰ্ডেই হয়, কাৰণ শিক্ষকে নিজৰ সুবিধা অনুযায়ী কোনো এটা বিষয়ৰ ডেমনষ্ট্ৰেশ্যন কৰে। গতিকে শুদ্ধ উত্তৰটো হ'ব ডিছকাশ্যন মেথড। আগৰ প্ৰশ্নটোৰ লগত এই প্ৰশ্নটো অলপ মিলে। ইয়াত আছে যে লাৰ্ণাৰ্ছ পাৰ্টিচিপেশ্যন ইজ মেড অপটিমাল এণ্ড প্ৰ'এক্টিভ ইন হুইচ টিচিং মেথড, কোনটো শিক্ষণ পদ্ধতিত শিক্ষাৰ্থীৰ অংশগ্ৰহণ সৰ্বাধিক আৰু সক্ৰিয় হয়? এতিয়া ইয়াত অপশ্যন দিছে ডিছকাশ্যন মেথড, বাছ ছেকশ্যন, ব্ৰেইনষ্টৰ্মিং ছেশ্যন মেথড আৰু দিছে প্ৰজেক্ট মেথড। ইয়াৰ আগৰ প্ৰশ্নটোত কোনটো শিক্ষাৰ্থী কেন্দ্ৰিক সুধিছিলে, কিন্তু এই প্ৰশ্নটোত কোনটো পদ্ধতিত শিক্ষাৰ্থীৰ অংশগ্ৰহণ সৰ্বাধিক আৰু সক্ৰিয় বুলি কৈছে। গতিকে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰজেক্ট মেথড, কাৰণ প্ৰজেক্ট মেথডত কোনো এটা প্ৰেক্টিকেল টাস্ক হাতে কামে লাগি সমাধান কৰে, নিজে ইনভলভ হয় আৰু অ'নাৰশ্বিপটো শিক্ষাৰ্থীৰ ওচৰতে থাকে, গতিকে ইয়াত বেছি সক্ৰিয় হয়। বাকী ডিছকাশ্যন মেথডটোত ইণ্টাৰেকশ্যন হয়, কিন্তু এইটো লিমিটেড পিৰিয়ডৰ কাৰণে। আৰু যিটো বাছ ছেশ্যনটো সেইটো শ্বৰ্টাৰ টাইম পিৰিয়ডৰ কাৰণে আৰু স্মল গ্ৰুপছ পাৰ্টিচিপেশ্যন হয়। যিটো ব্ৰেইন ষ্টৰ্মিং, ইয়াত ইফেক্টিভ ফৰ জেনেৰেটিং ক্ৰিয়েটিভ আইডিয়াছ বাট নট ফৰ ছাষ্টেইন কমপ্লেক্স টাস্ক, জটিল টাস্কৰ ক্ষেত্ৰত এইটো ইমান প্ৰযোজ্য নহয়। কুৱেশ্যন, এৰেঞ্জ দ্য ফলোয়িং টিচিং প্ৰচেছ ইন অৰ্ডাৰ, তলৰ শিক্ষণ প্ৰক্ৰিয়াটো একাদিক্ৰমে সজাবলৈ কৈছে। অপশ্যনবোৰ দিছে ৰিলেটিং দ্য প্ৰেজেণ্ট নলেজ উইথ দ্য প্ৰিভিয়াছ নলেজ, নেক্সট ইভালুৱেশ্যন, নেক্সট ৰিটিচিং, নেক্সট ফৰ্মুলেটিং অবজেক্টিভ, নেক্সট প্ৰেজেণ্টেশ্যন অফ মেটেৰিয়েলছ। এতিয়া প্ৰথমতে আমি শিক্ষাদান কৰিবলৈ যাওঁতে আমি উদ্দেশ্যখিনি আমি আগতে প্ৰস্তুত কৰি ল'ব লাগিব। তাৰ পাছত যিটো আমি শিকাবলৈ গৈছোঁ সেই বিষয়বস্তুটোৰ লগত সংগতি ৰাখি আমি প্ৰিভিয়াছ নলেজ চেক কৰিব লাগিব, পূৰ্বজ্ঞান পৰীক্ষা কৰিব লাগিব। তাৰ পাছত আমি প্ৰেজেণ্টেশ্যন অফ মেটেৰিয়েলছ, আমি যিখিনি বিষয়বস্তুৰ লগত সংগতি ৰাখি মানে আমি শিক্ষাদান কৰিব লাগিব। তাৰপিছত ইভালুৱেশ্যন, আমি শিকোৱা বিষয়বস্তুটো বুজি পাইছেনে নাই পোৱা সেইটো পৰীক্ষা কৰিবলৈ ইভালুৱেশ্যন কৰিব লাগিব। আৰু ইভালুৱেশ্যন কৰাৰ পিছত যদি শিক্ষাৰ্থীয়ে বিষয়বস্তুটো আয়ত্ব কৰিব পৰা নাই তেতিয়া আমি ৰিটিচিং কৰিব লাগিব।
গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। আজিৰ ছেশ্যনটোৰ শেষৰটোৰ প্ৰশ্ন, দ্য মষ্ট এপ্ৰপ্ৰিয়েট মিনিং অফ টিচিং ইজ। শিকনৰ উপযুক্ত অৰ্থটো হৈছে অপশ্যন এ ইনকালকেশ্যন অফ নলেজ, অপশ্যন বি মডিফিকেশ্যন অফ বিহেভিয়াৰ, অপশ্যন চি পাৰ্চনেল এডজাষ্টমেণ্ট, অপশ্যন ডি একুইজিশ্যন অফ স্কিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মডিফিকেশ্যন অফ বিহেভিয়াৰ। শিকনৰ আটাইতকৈ উপযুক্ত অৰ্থটোৱেই হৈছে আচৰণৰ পৰিৱৰ্তন। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে। নেক্সট পুনৰ কেইটামান বিষয়ৰ ওপৰত আলোচনা কৰিম। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।